ঘৰ এখন জোৰা লগাৰ পৰত ঘৰ এখন ভাগি থাকিল। সম্পৰ্ক এটা গঢ় লোৱাৰ বাটত সম্পৰ্ক এটাৰ আঁতটো হেৰাই থাকিল। এই চূৰ্ণাকৃত বাহনখন দেখিলে সহজেই অনুমেয় কিমান বিভীষিকাৰ এয়া সময় আছিল। এই বাহনখনত আছিল স্বামী স্ত্ৰীসহ এগৰাকী কণমানি ছোৱালী। ঘটনা তিতাবৰৰ। মেৰাপানীৰ এখন ঘৰ এতিয়া শোকাকুল এখন গাঁও। শুকুৰবাৰে সম্পৰ্কীয়ৰ বিবাহ অনুষ্ঠানত ভাগ ল'বলৈ গৈছিল মেৰাপানীৰ টংকেশ্বৰ ফুকন, পত্নী ৰীতামণি শইকীয়া ফুকন আৰু একমাত্ৰ কণমানি কন্যা উচিয়ানা। নাগিনীজুৰিত বিয়া খাই উভতি আহিল নিশাৰ ভাগত। নিয়তি যেন ৰৈ আছিল আদ বাটতে। নাগিনীজুৰিৰ পৰা কিছু নিলগত থকা পঞ্চায়ত কাৰ্যালয়ৰ সমীপতে ঘটিল অঘটন। পথৰ ওপৰত ৰাখি থোৱা এখন ট্ৰাকত মৰণ খুন্দা। ককায়েকৰ বাহন লৈ বিয়ালৈ গৈছিল পৰিয়ালটো। আন এখন বাহনত বিয়ালৈ বুলি অহা ককায়েকৰ চকুত পৰিল ট্ৰাকৰ তলত সোমাই থকা নিজৰ বাহনখন। লগে লগে তিনিওগৰাকীকে উলিওৱা হয় গাড়ীৰ ভিতৰৰ পৰা। যোৰহাট মেডিকেল কলেজলৈ বুলি নিয়াৰ বাটতে প্ৰাণ গ'ল টংকেশ্বৰ ফুকনৰ। পত্নী ৰীতামণিক JMCHত আৰু জীয়ৰীক নিয়া হ'ল GMCHলৈ। শনিবাৰে উন্নত চিকিৎসাৰ বাবে ৰীতামণিক লৈ যোৱা হ'ল গুৱাহাটীলৈ। কিন্তু বিধিৰ বিপাকত গুৱাহাটীৰ ব্যক্তিগত এখন চিকিৎসালয়ত প্ৰাণ গ'ল ৰীতামণিৰো। নগাবাদ নাগিনীজুৰিত বিয়া খাবলৈ গৈছিলে আমাৰ মাহীৰ পুতেকৰ বিয়া। ঘূৰি অহাৰ পথত গধূলি 9 বজাৰ পাছতেই পঞ্চায়ত অফিচৰ সন্মুখতে এখন ট্ৰাক ৰাখি থোৱা আছিলে। ৰাস্তাৰ পথতে জোৰদাৰ টক্কৰ খোৱাত হস্পিটেললৈ লৈ যোৱা হৈছিল। টংকেশ্বৰ ফুকনৰ মৃত্যু হয়। প্ৰাপ্ত খবৰ অনুসৰি পথৰ ওপৰত থকা ট্ৰাকে জ্বলোৱা নাছিল পাৰ্কিং লাইট, নাছিল কোনো ধৰণৰ অগ্ৰিম নিচান। যিকোনো গাড়ী ৰাখিলে যিটো এটা সংকেত থাকিব লাগে সেই সংকেতটো নাছিলে। ইণ্ডিকেটৰ বুলি কয়, সেইটোও নাছিলে। প্লাছ পাৰ্কিঙৰ মানে যিটো কিবা এটা থাকিব লাগে যেনেকৈ ফ্লেগ হওক বা পাথৰ দিয়া হওক তেনেকুৱা নাছিলে। এতিয়া কিছু পৰিমাণে উন্নত হৈছে সংকটজনক অৱস্থাত GMCHত ভৰ্তি হোৱা কণমানি উচিয়ানা। কিন্তু ভালকৈ জীৱনটো নেদেখোঁতেই কণমানিজনীয়ে হেৰুৱালে পিতৃ মাতৃ দুয়োকে। যিয়েই শুনিছে, যিয়েই বুজিছে, সকলোৱে কৈছে এয়া এক সত্যাতীত ঘটনা। তিতাবৰৰ পৰা অনমল যাদৱ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।